ভূমিকম্প আহিছিলে ভূমিকম্প অহাৰ কাৰণে মানে এতিয়া কিবা ৱাল পৰিছে হয়তো ৱাল পৰি কিনে ভাঙি গৈছে এইটো কেনেকৈ গম পাম আমিতো নাজানো না একো বস্তুটো কিন্তু ৱালবোৰ পৰি যোৱাৰ কাৰণে ভাঙি গ'ল এইটো আমাৰ ঘৰ মোৰ ধনচুক চামচুক হয় ক্ষতি এইখিনিয়ে এই ৱাল এইটো ভাঙিছে মানুহৰ ক্ষতি হোৱা নাই ভাগ্যটো ভাল হা আমি ঘৰতে আছিলোঁ চবে বাচ্চাবিলাকো আছিলে কিন্তু আমি ইফালে নাছিলোঁ ইফালে আছিলোঁ সেইকাৰণে বাচি গ'লোঁ হয় নাই কোনো ক্ষতি হোৱা নাই মানুহৰ কোনো ইনজুৰি হোৱা নাই ওপৰৱালাৰ ৰহম আছে বাছ ভূমিকম্প খুব ডাঙৰ আছে আজিৰ সেই ভূমিকম্পৰ ঘটনাটো চাই কিনে আমি মানে বহুত ভয় হেৰি লাগিল আমাৰ সেইটোৰ ৰিয়েক্টৰ স্কেলটো আমি জানামতে 5.9 আছিলে আৰু হেৰুৰ মেইন কেন্দ্ৰ সেইটো ঢেকিয়াজুলিৰ কাষত আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ লগত চাইনা ভূটান নেপালতো ইয়াৰ প্ৰভাৱ পৰিছে যেহেতু এই ঘৰত য'ত আমি থিয় হৈ আছোঁ সেইটোত মানুহৰ একো হেৰি লোকচান হোৱা নাই কিন্তু তেওঁলোকৰ প্ৰপাৰ্টি অলপ ডেমেজ হৈছে ধন্যবাদ মোটামুটি এইটো যিটো আছে ঘৰটো ভাঙিছে এইটো এনেকুৱা ঝাটকা আছিল যিটো মানে কল্পনা কৰিব পৰা নাই ঝাটকা এনেকুৱা লাগিছে 6 পইণ্টৰ ওপৰত এনেকুৱা ভূমিকম্প আছে আৰু পূৰা ঘৰখন কঁপি গৈছে এনেকুৱা হৈছে কিন্তু ভাল হ'ল দুটা ছোৱালী আছিল সিহঁতে ওলাইছে মাত্ৰ ইমানখিনিত ভূমিকম্প আহি গ'ল সববিলাক পৰি গ'ল যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996